নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমালোকৰ 18 তাৰিখৰ পৰা প্ৰথম গঠনাত্মক মান নিৰূপণ অনুষ্ঠিত হ'ব গতিকে মই দ্বিতীয় শ্ৰেণীৰ পৰিৱেশৰ কোৱেশ্চন পেপাৰ সম্ভাৱ্য কোৱেশ্চন পেপাৰখন লাইছো বলাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰ আছে শুদ্ধ উত্তৰটো লিখা উত্তৰ দি থোৱা আছে তাৰে যেটো শুদ্ধ হয় সেই উত্তৰটো লিখিব লাগিব দেউতাৰ মাক পেহী আইতা বৰমা যেটো শুদ্ধ হয় এটো লিখিব লাগিব খ নম্বৰ দিশ কেইটা অপচন এ দুটা অপচন 2 তিনিটা অপচন 3 চাৰিটা গ নম্বৰ প্ৰশ্ন ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বোলে অপচন এ শিক্ষক অপচন 2 ডাক্তৰ আৰু অপচন 3 ডাকৱাল ঘ নম্বৰ প্ৰশ্ন আইন শৃংখলা ৰক্ষা কৰাৰ বাবে থকা অনুষ্ঠানটোৰ নাম কি অপচন এ বিদ্যালয় অপচন 2 চিকিৎসালয় অপচন 3 আৰক্ষী চকী ঘ নম্বৰ প্ৰশ্ন গাঁৱৰ মুখিয়ালজনক কি বোলে অপচন এ সভাপতি অপচন 2 পৌৰপতি আৰু অপচন 3 গাঁওপ্ৰধান প্ৰথম চ দেউতাৰ ভনীয়েক অপচন এ মাহী অপচন 2 পেহী আৰু অপচন 3 জেঠাই এতিয়া 2 নম্বৰ হৈছে উত্তৰ লিখা তোমালোকক চাৰিটা দি থোৱা আছে 2 নম্বৰকে আছে প্ৰথমটো হৈছে একক পৰিয়ালত কোন কোন সদস্য থাকে খ দিশ কেইটা আৰু কি কি ক চিকিৎসালয়ত ৰোগীক চিকিৎসাৰ বাবে কোন কোন থাকে ঘ নম্বৰ বিদ্যালয়ত পালন কৰা দুটা উৎসৱসমূহৰ নাম লিখা এতিয়া দুটা উৎসৱৰ নাম লিখিব লাগে সমূহৰ বুলি আহিলে টাইপিং মিষ্টেক হৈছে 3 নম্বৰ হৈছে তলত দিয়া শব্দবোৰেৰে খালি ঠাই পূৰ কৰিব লাগে শব্দবোৰ দি থোৱা আছে প্ৰাথমিক সহায় পূব পশ্চিম মিলাপ্ৰীতি এইগিটাই খালি ঠাইসমূহ পূৰ কৰিব লাগিব 4 নম্বৰ প্ৰশ্নটো হৈছে সম্পৰ্কটো এটা শব্দত লিখিব লাগে মাকৰ ভাইক দেউতাৰ ককায়েক খুৰাৰ ল'ৰা মাহীৰ ছোৱালী 5 নম্বৰ শুদ্ধ নে অশুদ্ধ লিখিব লাগে 5টা দি থোৱা আছে এখন গাঁৱত কেইবাটাও চুবুৰী থাকে এটো যেটো শুদ্ধ হয় শুদ্ধ হলে শুদ্ধ লিখিব আৰু অশুদ্ধ হলে অশুদ্ধ লিখিব লাগিব 6 নম্বৰ প্ৰশ্ন প্ৰশ্নসাৰ কেনেদৰে তৈয়াৰ কৰা হয় লিখা 3 নম্বৰ আছে 7 নম্বৰ তোমাৰ বিদ্যালয়ৰ চাৰিসীমাত কি আছে লিখা 8 নম্বৰ হৈছে তোমাৰ গাঁও বা চহৰখনৰ বিষয়ে 5টা বাক্য লিখা 9 নম্বৰ হৈছে তুমি ভাল পোৱা এটা উৎসৱৰ বিষয়ে 5টা বাক্য লিখা 10 নম্বৰ হৈছে ঘৰত ব্যৱহাৰ কৰা এবিধ বাচনৰ ছবি আঁকা এখনি আছিল ক্লাছ 3 পৰিৱেশৰ কোৱেশ্চন পেপাৰখন ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা আৰু যিমান পাৰা তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা থ্যাংক ইউ